US টিমত অনুষ্ঠিত হৈছে এক বিশেষ অনুষ্ঠান আৰু সেই অনুষ্ঠানত অংশ ল'বৰ বাবে ইতিমধ্যে 1000 কলেজক আমন্ত্ৰণ জনোৱা হৈছে। ক্ৰীড়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সেই অনুষ্ঠান হৈছে অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছ 2025 অনুষ্ঠানত ভাগ ল'বলৈ 1000 কলেজক আমন্ত্ৰণ জনোৱা হয়। সাংস্কৃতিক ক্ৰীড়াৰ লগতে বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত হ'ব প্ৰতিযোগিতা। 21 ফেব্ৰুৱাৰীৰ পৰা 23 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব এই অনুষ্ঠান। 20 লাখৰ পৰা 50 লাখ টকালৈ পুৰস্কাৰ ঘোষণা কৰা হ'ব। 20-30 গৰাকী শিক্ষাৰ্থীৰ বাবে ৰেজিষ্ট্ৰেশ্যন ফ্ৰী হ'ব 400 টকা। 30 গৰাকীৰ ওপৰত শিক্ষাৰ্থীৰ বাবে ৰেজিষ্ট্ৰেশ্যন ফিজ হ'ব 200 টকা। কলেজৰ মাজত 4টা শিতানত নিৰ্বাচিত কৰি পুৰস্কাৰ প্ৰদান কৰা হ'ব। অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ'ব এগৰাকী মটিভেশ্যনেল স্পিকাৰক আৰু প্ৰতিযোগিতাৰ বাবে থকা খোৱাৰ ব্যৱস্থা দিয়া হ'ব US টিমৰ ফালৰ পৰা। অনলাইন পদ্ধতিৰে পঞ্জীয়ন কৰিব পাৰিব অংশগ্ৰহণ কৰা কলেজ বিশ্ববিদ্যালয়ে। মণ্ডিত গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা আমি উত্তৰ পূৰ্বাঞ্চলৰ সকলো আণ্ডাৰ গ্ৰেজুৱেট অনুষ্ঠানত থকা ছাত্ৰ ছাত্ৰীকে আহ্বান জনাইছোঁ, তেওঁলোকে আহক আৰু এই ERDF ফাউণ্ডেশ্যনৰ আণ্ডাৰত ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া বা USTM আয়োজন কৰা অষ্টম নৰ্থ ইষ্ট গ্ৰেজুৱেট কংগ্ৰেছত অংশগ্ৰহণ কৰি তেখেতসকলৰ সুপ্ত প্ৰতিভাসমূহ প্ৰতিপন্ন কৰি নিজক শ্ৰেষ্ঠভাৱে প্ৰতিপন্ন কৰি পেলাই এই অনুষ্ঠানত দিয়া যিখিনি পুৰস্কাৰ সেয়া বিজয়ী হোৱাটোৱেই ডাঙৰ কথা নহয়, অংশগ্ৰহণো ডাঙৰ কথা। আৰু তাৰোপৰি প্ৰতিখন কলেজৰ সুপ্ত প্ৰতিভাসমূহে এটা মঞ্চ পোৱাটো অত্যন্ত প্ৰয়োজন। সেইটোৰ সাপেক্ষেই আমাৰ যিহেতু আমি একাডেমিক অনুষ্ঠান, গতিকে আমি এই শৈক্ষিক অনুষ্ঠানটোৰ তৰফৰ পৰা এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি আমাৰ সাংবাদিক বন্ধুসকলক আৰু তেখেতসকল জড়িত থকা মিডিয়া হাউচবিলাকক সানুনয়ে অনুৰোধ জনাইছোঁ, আমাৰ এই বাৰ্তা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ যাওক আৰু তাৰ পৰা শ্ৰেষ্ঠসকলে আহি ইয়াতে প্ৰতিযোগিতাত যোগদান কৰি তেওঁলোকৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি তেওঁলোকে পুৰস্কাৰ বিজয়ী হৈ ঘূৰি যাওক।